Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 10ৰ এছামিছৰ চেপ্টাৰ 5 দৃশ্যান্তৰ চেপ্টাৰৰ প্ৰশ্ন উত্তৰ চাম। আজি হৈছে 8 নম্বৰ প্ৰশ্নৰ পৰা 8 নম্বৰ প্ৰশ্নত কৈছে ব্যাখ্যা কৰা। ক নম্বৰ কৈছে মৰিলেও দাহ কৰিবলৈ এজন মানুহ নাই। সেই ঠাইখনত যে মৰিলেও সৎকাৰ কৰিবলৈ যে এজন মানুহ ওলাই নাহে সেইটোৱে কৈছে কবিতাশাৰীত। এনসাৰ হৈছে ব্যাখ্য কবিতাশাৰী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্ভুক্ত হৰে কৃষ্ণ ডেকাৰ দ্বাৰা বিৰচিত দৃশ্যান্তৰ নামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে। কবিতাশাৰীৰ জৰিয়তে কবিয়ে কি বুজাব বিচাৰিছে? কবিতাশাৰীৰ জৰিয়তে কবিয়ে আধুনিক মানুহ যে স্বাৰ্থপৰ আৰু মানুহৰ মাজত যে আত্মীয়তাৰ অভাৱ তাকে প্ৰকাশ কৰিছে। দিনে দিনে মানুহবোৰৰ মাজত যিটো আত্মীয়তা আছে সেইটো যে কমি আহিছে, মানুহবোৰ যে কেৱল নিজৰ বিষয়ে ভবা হৈছে তাকে কবিয়ে কবিতাশাৰীৰ জৰিয়তে ক'ব বিচাৰিছে। বৰ্তমান মানুহবোৰ আধুনিক জীৱন যাপনত ব্যস্ত হৈ পৰিছে। মানুহবোৰে কি কৰিছে যে আধুনিক জীৱন যাপন যেনেকুৱা যান্ত্ৰিক বস্তু ব্যৱহাৰ এইবোৰত মানুহবোৰে বহুত বেছি ব্যস্ত হৈ পৰিছে। কোনেও কাকো সহায় নকৰে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে প্ৰাকৃতিক সামাজিক পৰিৱেশ আদিও সলনি হয়। আগত যেনেকুৱা মানুহে মানুহক সহায় কৰিছিলে সেইবোৰ নোহোৱা হৈ গৈছে। সময় সলনি হৈছে, সমাজ সলনি হৈছে, পৰিৱেশ সলনি হৈছে। এডোখৰ গাঁৱলীয়া ঠাই নগৰলৈ পৰিৱৰ্তন হোৱাৰ পিছত কিদৰে মানুহৰ চিন্তাধাৰাও সলনি হ'ল তাকে কবিতাশাৰীৰ জৰিয়তে প্ৰকাশ কৰিছে কবিয়ে। কবিয়ে এখন ঠাইত যেতিয়া ঠাইখন গাঁও আছিলে তেতিয়া তেওঁ এবাৰ গৈছিলে, আৰু ঠাইখন যেতিয়া নগৰলৈ পৰিৱৰ্তন হৈছিলে তেতিয়া তেওঁ এবাৰ গৈছিলে, আৰু দুয়োটা সময়তে তাত থকা যি পাৰ্থক্য আছিলে তাকে কবিয়ে কবিতাশাৰীৰ জৰিয়তে প্ৰকাশ কৰিছে। নগৰৰ অট্টালিকাত থকা মানুহবোৰ কোনোবা মৰিলেও দাহ কৰিবলৈও নাহে, তেওঁলোক ইমান ব্যস্ত থাকে, কোনোবা মৰিলেও কোনেও ওলাই নাহে। ঘ নম্বৰ প্ৰশ্ন হৈছে যখৰ পোৱালিহঁতে কোনে কাক চায়। যখৰ পোৱালিহঁতে কোনেও কাক চায় এইটো কথা ব্যাখ্যা কৰিব লাগে। এনসাৰ হৈছে উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হৰে কৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দৃশ্যান্তৰ নামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে। কবিতাশাৰীৰ জৰিয়তে কবিয়ে আধুনিক সমাজৰ মানুহ স্বাৰ্থপৰ আৰু নিঃসংগ হৈ পৰিছে তাকে বুজাব বিচাৰিছে। যেনেকৈ যখৰ পোৱালিসমূহ স্বাৰ্থপৰ থাকে তেনেকুৱা যে আধুনিক সমাজৰ মানুহবোৰো যে স্বাৰ্থপৰ হৈ পৰিছে তাকে কবিয়ে এই কবিতাশাৰীৰ জৰিয়তে বুজাব বিচাৰিছে। কবিয়ে 25 বছৰ আগত যিজন মানুহক লগ পাইছিল সেইজন মানুহ নিজৰ প্ৰজাঘৰটোত শান্তিত বাস কৰি আছিল, কিন্তু 25 বছৰ পাছত গাঁও নগৰলৈ পৰিণত হ'ল, প্ৰজাৰ ঠাইত অট্টালিকা হ'ল। কবিয়ে যে এখন ঠাইত দুবাৰ গৈছিলে 25 বছৰৰ পিছত, তেতিয়া তেওঁ দেখিছিলে যে আগত যিটো ঠাইত প্ৰজা আছিলে তাত মানুহবোৰৰ মাজত যি আন্তৰিকতা আছিলে, মানুহবোৰ শান্তিত থকা বুলি কৈছিলে, 25 বছৰ পিছত গৈ পেলাই তাতে তেওঁ ডাঙৰ ডাঙৰ অট্টালিকা দেখিবলৈ পালে। অট্টালিকাত থকা মানুহজনে বহু আক্ষেপেৰে নগৰীয়া মানুহক যখৰ লগত তুলনা কৰিছে। অট্টালিকাত যিবোৰ মানুহ আছিলে মানুহবোৰে কি কৈছে যে মানুহজনে কি কৈছে যে এই যিটো নগৰৰ মানুহ আছে, অট্টালিকাত থকা মানুহ আছে, সেইবোৰ যখৰ পোৱালিৰ দৰে মানুহবোৰে নিজক লৈ ব্যস্ত। কোনোবাক সহায় কৰাটো দূৰৰ কথা, তাৰ মানুহ মৰিলেও দাহ কৰিবলৈ নাহে। কবিতাশাৰীৰ জৰিয়তে কবিয়ে চহৰৰ মানুহৰ যি মানসিকতা আছে তাকে প্ৰকাশ কৰিছে যে চহৰৰ মানুহবোৰ ইমানেই নিজক লৈ ব্যস্ত যে এনেতো সহায় নকৰে, কোনোবা মৰিলেও দাহ সৎকাৰ কৰিবলৈকেও নাহে। গতিকে কবিতাশাৰীৰ জৰিয়তে চহৰৰ মানুহৰ যি মানসিকতা আছে সেয়া কবিয়ে বুজাব বিচাৰিছে। তাৰপিছত গ নম্বৰ আছে এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু
উক্ত কবিতাভাগী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হৰে কৃষ্ণ ডেকাৰ বিৰচিত দৃষ্টান্তৰ নামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে। কবিতাশাৰীৰ জৰিয়তে কবিয়ে কিদৰে সেউজীয়া গছ-গছনিৰে ভৰা ঠাইবোৰ ধ্বংস কৰি সেউজীয়া অৰণ্যক কংক্ৰিটৰ হাবিলৈ মানুহে পৰিৱৰ্তন কৰিছে তাকে প্ৰকাশ কৰিছে। আগতে যিবোৰ ঠাই সেউজীয়া আছিলে, সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আছিলে, সেই সেউজীয়া ঠাইসমূহক যে ধ্বংস কৰি পেলাই তাক কংক্ৰিটৰ ইটা বালিৰ যিবোৰ ডাঙৰ ডাঙৰ অট্টালিকা আছে তাত যে পৰিৱৰ্তন কৰিছে তাকে কবিয়ে কবিতাশাৰীৰ জৰিয়তে ক'ব বিচাৰিছে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে প্ৰাকৃতিক সামাজিক পৰিৱেশ আদিও সলনি হয়। যেতিয়া সময় পৰিৱৰ্তন হয় তেতিয়া প্ৰাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ এইবোৰো সলনি হ'বলৈ ধৰে। ২৫ বছৰ আগত যি ঠাইত পঁজাঘৰ এটাৰ সন্মুখত কবিয়ে কুকুৰিকণা মানুহ এজনক সহায় কৰিছিল তাত ২৫ বছৰ পিছত হৈছিল ৭ মহলীয়া অট্টালিকা, ৰাইট? যেতিয়া সময় পৰিৱৰ্তন হয় যিকোনো এটা ঠাইৰ সামাজিক পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ সকলোবোৰ সলনি হয়। ২৫ বছৰ আগত যিটো ঠাইত গছ-গছনিৰে ভৰা আছিলে, সৰু সৰু পঁজাঘৰ আছিলে, সেইটো ২৫ বছৰ পিছত সলনি হৈছে ডাঙৰ ডাঙৰ অট্টালিকাত। সময়ৰ লগে লগে মানুহবোৰ একোখন শিল বালি ইটাৰে গঢ়ি তোলা কংক্ৰিটৰ হাবিত বাস কৰিবলৈ আগ্ৰহী হ'ল। সময়ৰ লগে লগে মানুহবোৰে কি কৰিলে, পঁজাৰ সলনি, সেউজীয়া পৰিৱেশৰ সলনি কংক্ৰিটৰ যি হাবি আছে, তাৰমানে য'ত সেউজীয়া গছ-গছনি নাই, ঘৰ দুৱাৰ, তেনেকুৱা ঠাইত বাস কৰিবলৈ ল'লে। মানুহৰ মাজত মানৱতাৰো অভাৱ হ'ল আৰু মানুহে মানুহক নুবুজা হ'ল। যিটো মানৱতা থাকিব লাগে মানুহৰ মাজত, সেইটোও লাহে লাহে নোহোৱা হ'বলৈ ধৰিলে। আজি ভিডিঅ'ত ইমানখিনি। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।